সোমাই থাকিলে নহয় এতিয়া সদায় ওলাই যাম মনটোৱে ভাল লাগিব ভালেই হ'ল ওচৰৰ স্কুলখনতেই কৰিব পাৰিম মই এনেও ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আমনি পাওঁ ওলাই গ'লে মনটো সঁচাকৈয়ে ভাল লাগে ৰাঘৱ কেতিয়া আহিব জানো তাক সোনকালে খবৰটো দিওঁ লাগিছে নহয় আগতে তাক কৈ লওঁ তাৰপিছত মাক জনাই দিম কথাটো সিটো ভালেই পাব অৰি মোলৈকে বাট চাই আছিলা নেকি পিছে তোমাক আজি বৰ ধুনীয়া লাগিছে দেই ক'ৰবালৈ যাবা নেকি আহিলা তুমি নাই নাই মই ক'লৈকো নাযাওঁ এনেই ধুনীয়াকৈ ওলাই আছোঁ তোমাৰ মায়ে এনেকৈ থাকিবলৈ কয় নহয় অৱশ্যে মই তোমালৈ বাট চাই আছিলোঁ কিয় জানা কাৰণ তোমাক ভাল খবৰ এটা দিবলৈ আছে ৰাঘৱ আজি যে মোৰ বিৰাটেই ভাল লাগিছে মনটো হয় নেকি কি ভাল খবৰ কোৱাচোন তেতিয়াহ'লে ময়ো শুনো ভাল খবৰ মানে হেৰি আকৌ মই তোমাক কোৱাই নাছিলোঁ কথাটো মই মানে যোৱা সপ্তাহত স্কুল এখনত এপ্লিকেশ্যন দিছিলোঁ এই আমাৰ ওচৰৰে তাকে মোলৈ ফোন আহিলে আজি কাইলৈৰ পৰা মোক স্কুলত জইন কৰিবলৈ কৈছে ভালেই হ'ব বিয়াৰ পিছৰ পৰাতো মই ঘৰতেই সোমাই আছোঁ এতিয়া অন্ততঃ সদায় ওলাই যাম যিহেতু ভাল লাগিব মনটো তাকে মই তোমাৰ আগতে কথাটো কওঁ বুলি ভাবিলোঁ মাক কথাটো কোৱাই নাই বাৰু মাক এতিয়া কমগৈ ভালেই হ'ব ন পইচা কেইটামান ইনকাম কৰিব পাৰিম হয় নেকি হ'ব দিয়া ভালকৈ পিছত কথা পাতিম এই বিষয়ে এতিয়া মোৰ বহুত বেছি ভোক লাগিছে পৰি যোৱা মোৰ কাৰণে ভাত বহাগৈ নেকি তুমি আজি টিফিন লৈ নগলা নহয় সেইকাৰণে ভোক লাগিছে চাগে ব'লা ব'লা তুমি ফ্ৰেছ হৈ লোৱা আকৌ যোৱা মই চিকেন বনাই থৈ দিছোঁ তোমাৰ কাৰণে মই বাৰু ভাত খোৱাই নাই মা আৰু দেউতাই খালে মই তোমাৰ লগতে খাম বুলি ৰৈ আছিলোঁ ব'লা একেলগে খাই লওঁগৈ ৰাঘৱ মই কথাটো কোৱাই নাই নহয় মই এতিয়াই কৈ দিওঁ নেকি সেই নহয় পৰি মোৰ যে চাহ খাবলৈ মন গৈছে চাহ একাপ বনাবচোন মোৰ কাৰণে গাখীৰ চাহ বনাবা দেই বহুত দিন গাখীৰ চাহ খোৱাই নাই ৰাঘৱ তুমি এনেকুৱা কিয় কৰিছা কোৱাচোন মই তোমাক যেতিয়া কথাটো ক'বলৈ লৈছোঁ তুমি তেতিয়া কিবা এটা কথা কৈ দিছা অচিনে কথাটো ক'বলৈ ল'লোঁ তেতিয়া ক'লা তোমাৰ ভোক লাগিছে ভাত খাওঁ ভাত খোৱাৰ পিছত ক'বলৈ ল'লোঁ তুমি ক'লা টোপনি ধৰিছে আৰু এতিয়া কৈছোঁ তুমি কৈছা চাহ খাওঁ তুমি কথাটো গুৰুত্ব দিয়া নাই মই তোমাক বেয়া পাইছোঁ কিয় এনেকুৱা কৰিছা কোৱাচোন ইমান ভাল কথা এটা কৈছোঁ তোমাক তুমি ভাল পাব লাগে মাকক কথাটো কৈ দিম বুলি ভাবিছোঁ তুমি একোৱেই কোৱা নাই ভাল কথা তোমাৰ কাৰণে এইটো ভাল কথা হ'ব পাৰে কিন্তু মোৰ কাৰণে নহয় মই তোমাক আগতে কৈছিলোঁ নহয় বিয়াৰ পিছত তুমি চাকৰি কৰিব নোৱাৰিবা মোৰ মায়ে বেয়া পায় এইবোৰ আৰু মইতো কাম কৰিছোঁৱেই তোমাক যি লাগে মই তাকেই যোগাৰিছোঁ তুমি তেতিয়াহ'লে কিয় কাম কৰিবলৈ বিচাৰিছা ঘৰতে থাকাচোন মা দেউতাৰ খেয়াল ৰখা ভালকৈ কিবা লাগিলে ক'বা মই সকলো যোগাৰ দিম আৰু যিমানখিনি পাৰোঁ কৰিছোঁৱেই তোমাৰ কাৰণে মাৰ আগত এইবোৰ কথা নক'বা মায়ে খং কৰিব বিয়াৰ পিছত মই চাকৰি কৰিম তেতিয়াতো তুমি হ'ব বুলিয়ে কৈছিলা আৰু এতিয়া কৈছা মই ঘৰতে থাকিব লাগে শুনা ৰাঘৱ তোমাৰ মায়ে বেয়া পালেও ভাল পালেও মই তাৰ কথা শুনা নাই সদায় সদায় মই ঘৰত বন্ধি থাকিব নোৱাৰো নহয় মোৰ ওলাই যাবলৈ মন যায় পৰি তুমি মোৰ মাৰ কথা অমান্য কৰিবা আৰু আমাৰ ইমান টকাৰ অভাৱ হোৱা নাই নহয় যে তুমি কাম কৰিম বুলি কৈছা মই তোমাক আগতে এবাৰ কৈছিলোঁ তুমি ভালকৈ নুশুনিলা চাগে বিয়াৰ পিছত চাকৰি কৰিব নোৱাৰিবা বুলি কৈছিলোঁ মই চাকৰি কৰিছোঁ নহয় মই একো এটা নকৰা হ'লে কথাটো বেলেগ আছিল এতিয়া তুমি সময়ত খাবলৈ পাইছা সময়ত পিন্ধিবলৈ পাইছা ক'ৰবাত যাওঁ বুলি ক'লেও মই তোমাক লৈ গৈছোঁ তেতিয়াহ'লে তুমি চাকৰি কৰাৰ কি দৰকাৰ অভাৱৰ কথা নাহে কিন্তু মোৰ ইচ্ছা আছে মই বিয়াৰ আগতে যেনেকৈ কাম কৰিছিলোঁ এতিয়া কাম কৰিবলৈ বিচাৰিছোঁ আৰু মই গোটেই দিনটো পাকঘৰত সোমাই ভাত বনাই থাকিব নোৱাৰোঁ নহয় মই পঢ়া শুনা কৰা ছোৱালী এনেই বহি থাকিব নোৱাৰোঁ মুঠতে মই কাইলৈৰ পৰা স্কুলত জইন কৰিম স্কুলৰ আজি প্ৰথম দিন অলপ সোনকালে ওলাই যাওঁ পৰি ক'লৈ যোৱা মা মই স্কুললৈ যাওঁ কালি মোলৈ ফোন আহিছিল আজিৰ পৰা স্কুলত জইন কৰিবলৈ কৈছে স্কুললৈ যোৱা তুমি তাৰমানে স্কুলত কৰিবা সেই নহয় পৰি তুমি মোক কথাটো কিয় কোৱা নাছিলা এতিয়া কৈছা যে তাকো মই সোধাৰ পিছত কোৱা নাই মানে কালি ক'বলৈ লৈছিলোঁ ৰাঘৱে মানা কৰিলে সি ক'লে মই চাকৰি কৰিলেতো আপুনি বেয়া পাব কিন্তু মোৰ এটা কথা দেই মা মই পঢ়া শুনা কৰা ছোৱালী এনেই ঘৰত সোমাই কি কৰিম সেইকাৰণে মই স্কুলত এপ্লিকেশ্যন দি থৈছিলোঁ এতিয়া মাতিছোঁ যেতিয়া মই যাওঁ আৰু বিয়াৰ পিছতে তুমি চাকৰি কৰিবা কথাটো কিয় কোৱা নাছিলা মোক মই এতিয়াহে গম পাইছোঁ
আৰু তুমি পঢ়া শুনা কৰিলে বুলি চাকৰি কৰিবই যে লাগিব সেইটোতো কোনো কথা নহয়। এতিয়া মোৰ ল'ৰাই চাকৰি কৰিছে, তোমাক সময়ত যি লাগে বুলি কোৱা সকলো যোগাৰ দিছে, তেতিয়াহ'লে তুমিচোন চাকৰি নকৰিলেও হয়। আৰু কেইটকা পাবা নো স্কুলত সোমাই থাকিম বুলি কৈছে যে, কেইটকা পাবা নো? আমাৰতো ইমানো টকাৰ অভাৱ হোৱা নাই। টকাৰ অভাৱ নহ'ব পাৰে, কিন্তু মোৰ ইচ্ছা আছে সেইকাৰণে মই কৰিবলৈ বিচাৰিছোঁ। এটকাই পাওঁ বা দুটকাই পাওঁ, মুঠতে মই কাম কৰিমেই। আৰু মই বিয়াৰ আগতে আপোনাক কোৱা নাছিলোঁ কাৰণ ৰাঘৱে মানা কৰিছিল। মইতো তাক চব কথা কৈছিলোঁৱেই। মই বিয়াৰ পিছত চাকৰি কৰিম বুলি মই তাক খুটা কৈছিলোঁ, সিটো হ'ব বুলিয়ে কৈছিলে। এতিয়াহে সলনি হৈ গ'ল। মই আপোনাৰ এইষাৰ কথা ৰাখিব নোৱাৰিম মা, মোক বেয়া নাপাব। মুঠতে মই কাম কৰিমেই। মোকো নিজৰ পৰিচয় এটা বুলি কিবা এটা লাগে। মোৰ মা দেউতাহঁতে মোক কষ্ট কৰি পঢ়ুৱালে, এনেই আৰু পাকঘৰতে খানা বনাই থাকিবলৈ পঢ়োৱা নাছিলে নহয়। আজিকালি চবেই চাকৰি কৰিব পাৰে। আপোনালোকৰ দিনত কথা বেলেগ আছিল, কিন্তু মইতো এনেই ঘৰত সোমাই নাথাকোঁ। হ'ব মই যাওঁ, মোৰ দেৰি হৈছে, পিছত কথা পাতিম আপোনাৰ লগত। বিয়া হৈ অহা 3 মাহ হৈছেহে মোৰ মুখে মুখে কাজিয়া কৰিলে। এতিয়াই এনেকুৱা, পিছত কি হ'ব? ৰাঘৱ আহক আজি, তাক কথাবোৰ ক'ব লাগিব। তাই মোৰ কথাষাৰ ৰাখিব নোৱাৰিলে, শাহেকৰ কথাষাৰ তাই অমান্য কৰিলে। চাকৰি কৰিব বুলি জনা খালে মই তাইক এইখন ঘৰ বোৱাৰী নকৰিলোঁ হয়। পৰি, মই তোমাক কালি কি কৈছিলোঁ কথাটো ভালকৈ গুৰুত্ব নিদিলা নেকি? তুমি যি মাৰ মুখে কাজিয়া কৰিলা, ইমান সাহস তোমাৰ? আজিলৈকে মই মাক টানকৈ কথা কৈ পোৱা নাই, তুমি কথা সাহস পালা তেনেকৈ কথা ক'বলৈ? মই তোমাক কৈছোঁ নহয়, মায়ে নিবিচাৰি তুমি চাকৰি কৰাটো। তুমি মাৰ কথা ৰাখিব লাগে, কিয় ৰাখিব পৰা নাই? এনেকৈ চিঞৰি কথা নক'বা মোৰ আগত, নহ'লে ময়ে চিঞৰ বাখৰ কৰিব পাৰিম। আৰু মই কিয় তোমাৰ মাৰ কথা শুনিম? তুমি মাৰ কথা মতে উঠা বহা কৰা বুলি মই তেনেকুৱা কৰিম বুলি নাভাবিবা। মই মুঠতে নিজৰ ভৰিৰ ওপৰত থিয় দিব বিচাৰিছোঁ। আৰু তোমাকে দেখিছোঁ দেই, মই চাকৰি কৰিম বুলি কোৱাৰ পিছত তুমি বেয়া পাইছা। আজিকালিতো চবেই চাকৰি কৰে, কিন্তু তুমি ক'ত বুজিবা? তুমিতো মাৰ কথা মতে উঠিব কৰা মানুহ, কিন্তু মই তেনেকুৱা নহয়। মই যি কৰিম নিজৰ মতে কৰিম, মোক কোনেও বাধা দিব নোৱাৰে। বেছি কথা নক'বা, তুমি মোৰ মুখে মুখে কথা ক'বলৈ শিকিলা। শুনা পৰি, মই তোমাক লাজবাৰ কৈছোঁ, মায়ে যি ভাল পায় তাকে কৰিবা, তেতিয়াহে মাৰ পৰা মৰম চিনি পাবা। কাৰণ মায়ে যাক এবাৰ বেয়া পায় নহয়, বহুত বেয়া পায়। সেইকাৰণে মাৰ চকুৰ আগত ভাল হৈ থাকিবলৈ বিচাৰিবা। তুমি এইখন ঘৰৰ বোৱাৰীৰ কাৰণে কৈছোঁ, তুমি মাৰ কথা শুনিবই লাগিব। মা এখন ঘৰৰ মুৰব্বী, মায়ে কিবা এটা বেয়া দেখিছে যেনিবা, সেইকাৰণে তোমাক কৈছে। তুমি ভালেই পাব লাগে। তুমি আকৌ মাৰ মুখে মুখে কাজিয়া কৰিছা, এতিয়া আকৌ মোৰ মুখে মুখে কথা কৈছা। এনেকুৱা হ'লে নহ'ব দেই, মই কিন্তু এইবোৰ সহ্য নকৰোঁ। আজিৰ পৰা যাতে তুমি মোৰ মাৰ মুখে মুখে কথা নোকোৱা, নহ'লে কিন্তু কথা ভাল নহ'ব। কি কৰিবা কি কৰিবা? মোৰ গাত হাত তুলিবা? তুলিছাচোন। মই কৈছোঁ নহয়, মই মনে মনে থকা মানে নহয়, কিন্তু মোৰ যি ইচ্ছা মই তাকেই কৰিম। তোমাৰ মায়ে কৈছে বুলিয়ে আৰু মই তোমাৰ মাৰ কথা উৎপাত কৰিম নেকি? লাগিলে মই এইখন ঘৰৰ পৰা ওলাই যাম, হ'লেও মই তোমাৰ মাৰ কথা শুনিবলৈ নাই। মা এইটো কৰিবা সেইটো কৰিবা ক'ব, মই তেনেকৈ নকৰোঁ নহয়। মোৰ ইচ্ছা নাইছে বুলি কথা আছে, আৰু এনেকৈ চকু ডাঙৰ কৰি মোক ভয় দেখুৱাবা, কৈ দিলোঁ। মই একো নকওঁ কাৰণে তুমি চাল পাই গৈছা। মুখ মোৰো আছে, খং মোৰো আছে, মই দেখুৱাব পাৰোঁ, কিন্তু মই সহ্য কৰোঁ।